নমস্কাৰ বন্ধুসকল মই আপোনালোকক মোৰ নাম গোবিন্দ ৰাজ মই এষ্ট্ৰ বাস্তু এক্সপাৰ্ট নোমেৰলজিষ্ট বন্ধুসকল আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে সংখ্যা তত্ত্বৰ সম্পৰ্কে জ্যোতিষৰ সম্পৰ্কে তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আলোচনা কৰি থাকোঁ গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'সমূহ লাইক কৰিব কমেণ্ট কৰিব বন্ধুসকল আজি মই এই ভিডিঅ'টোত আপোনালোকৰ লগত সংখ্যা তত্ত্বৰ এটা বিষয়ক লৈ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব যাতে সম্পূৰ্ণ কথাখিনি বুজি পায় বন্ধুসকল জ্যোতিষশাস্ত্ৰৰ নিচিনাকৈ সংখ্যা তত্ত্ব বা নোমেৰলজি এটা সায়েন্স যাৰ জৰিয়তে আমি আমাৰ জীৱনৰ বহুখিনি কথা জানিব পাৰোঁ বুজিব পাৰোঁ বন্ধুসকল সংখ্যা তত্ত্বত সাধাৰণতে আমাৰ যিটো ডেট অফ বাৰ্থ যিটো জন্মৰ আমাৰ তাৰিখ সেই তাৰিখক লৈ বিশেষকৈ ইংৰাজী তাৰিখক লৈ পেলাই বিভিন্ন ধৰণৰ প্ৰেডিকশ্যন কৰা হয় সংখ্যা তত্ত্বত আমাৰ ডেট অফ বাৰ্থটোক আমাৰ কাৰণে এটা ঈশ্বৰৰ আশীৰ্বাদ বুলি কোৱা হৈছে সেই আমাৰ জন্ম তাৰিখটোতে আমাৰ জীৱনৰ সমস্যা আমাৰ টেলেণ্ট আমি কি কাৰ্য কৰিলে উন্নতি লাভ কৰিব পাৰিম আমাৰ জীৱনত কি বাধা আহিব কি ৰোগ আহিব কি বাধাৰ কাৰণে আমি আগবাঢ়িব পৰা নাই আমাৰ ফিউচাৰ কেনে ধৰণৰ হ'ব বা আমাৰ পাৰ্চনেলিটিটো কেনে ধৰণৰ হ'ব সেই বিষয়ে বহুখিনি কথা গম পোৱা যায় বন্ধুসকল ডেট অফ বাৰ্থটোৰ আমাৰ জীৱনৰ আইনাৰ নিচিনা ডেট অফ বাৰ্থটোতে আমাৰ বিভিন্ন ধৰণৰ সমস্যাৰ কাৰণ আৰু সমস্যাৰ সমাধান এই তিনিওটাই সোমাই আছে বন্ধুসকল বহুতে এইটো প্ৰশ্ন কৰে যে তেওঁলোকৰ জন্ম তাৰিখটো ভাল নে বেয়া বন্ধুসকল জন্ম তাৰিখ ভাল বেয়া নাথাকে প্ৰত্যেকৰে জন্ম তাৰিখত কিছুমান পজিটিভ বস্তুও থাকে তাৰ লগতে কিছুমান নিগেটিভ বস্তু থাকে বন্ধুসকল কিদৰে আমি নিজৰ গুণটো উদ্ধত ৰাখি পেলাই জন্ম তাৰিখত থকা দুখখিনি দূৰ কৰিব পাৰোঁ সেই বিষয়ে সংখ্যা তত্ত্বত আমি জ্ঞান লাভ কৰোঁ বন্ধুসকল এতিয়া কথা হ'ল মই আগতে আপোনালোকৰ লগত সংখ্যা তত্ত্বৰ বিষয়সমূহৰ সম্পৰ্কে আলোচনা কৰিছিলোঁ আজি মই আলোচনা কৰিবলৈ আগবাঢ়িছোঁ যদি আপোনাৰ জন্ম তাৰিখত এই তিনিওটা সংখ্যা থাকে তেন্তে আপুনি এজন জ্ঞানী ব্যক্তি এতিয়া বন্ধুসকল কোন তিনিটা সংখ্যা যদি আপোনাৰ জন্ম তাৰিখত আছে তেন্তে আপুনি এজন জ্ঞানী ব্যক্তি হিচাপে গণ্য কৰা হয় অকল সেই তিনিটা মেজিকেল সংখ্যা হৈছে বন্ধুসকল 4, 9 আৰু 2 এই তিনিটা সংখ্যা যদি আপোনাৰ জন্ম তাৰিখত আছে তেন্তে বন্ধুসকল আপুনিও এজন বুদ্ধিমান ব্যক্তি জ্ঞানী ব্যক্তি তাত কোনো সন্দেহ নাই যিসকল ব্যক্তিৰ ডেট অফ বাৰ্থত এই 4, 9 আৰু 2 এই তিনিওটা সংখ্যাই আছে সেই ব্যক্তিজন অত্যন্ত চোকা বুদ্ধিৰ গৰাকী হয় তাৰ লগতে তেওঁলোকৰ মেমৰি পাৱাৰ অৰ্থাৎ স্মৃতি শক্তি হয়তো অত্যন্ত প্ৰখৰ হয় চতুৰ বুদ্ধিৰ গৰাকী হয় তেওঁলোকৰ হাই IQ থাকে তাৰ লগতে সেই ব্যক্তিসকলক সংখ্যা তত্ত্ব অনুসৰি ইণ্টেলেকচুৱেল শ্ৰেণীৰ অৰ্থাৎ জ্ঞানী ব্যক্তিৰ শ্ৰেণীত ধৰা হয় যিসকল ব্যক্তিৰ জন্ম তাৰিখত এই 4, 9 আৰু 2 তিনিটা সংখ্যা আছে তাৰোপৰি সেইসকল ব্যক্তিয়ে পঢ়া শুনাৰ ক্ষেত্ৰত শিক্ষা দীক্ষাৰ ক্ষেত্ৰত বহুত আগবাঢ়ি যাব পাৰে বন্ধুসকল তেওঁলোকে ভাল প্ৰফেচাৰ ইঞ্জিনিয়াৰ ৰিচাৰ্চাৰ ইত্যাদিবিলাক হ'ব পাৰে সকল ব্যক্তিৰ জন্ম তাৰিখত এই 4, 9 আৰু 2 তিনিওটা সংখ্যাই আছে সেইসকল ব্যক্তিয়ে কেতিয়াও পটকৈ কোনো এটা কথা পাহৰি নাযায় যিকোনো বিষয় তেওঁলোকে অতি সহজে আয়ত্ত কৰি ল'ব পাৰে আৰু বিভিন্ন ভাষাৰো তেওঁলোকৰ জ্ঞান থাকে তেওঁলোক খুব ক্ৰিয়েটিভ হয় ৰচনাত্মক হয় তাৰোপৰি তেওঁলোকে যিটো চিন্তা কৰে বা আইডিয়া তেওঁলোকৰ মনত আহে সেই আইডিয়াটো তেওঁলোকে ইমপ্লিমেণ্টো কৰিব পাৰে অৰ্থাৎ তেওঁলোকৰ আইডিয়াটো মনলৈ আনি শান্ত হৈ নাথাকে সেই আইডিয়াটো তেওঁলোকে ইমপ্লিমেণ্ট কৰিবও জানে তেওঁলোকক মেণ্টেলি যিবিলাক ৱৰ্ক কৰিব লাগে ধৰি লওক কম্পিউটাৰৰ লগত জড়িত ছফ্টৱেৰৰ লগত জড়িত ধৰি লওক চাইণ্টিষ্টৰ নিচিনা যিবিলাক কাম হয় ৰিচাৰ্চৰ যিখিনি কাম হয় যিবিলাক শাৰীৰিক কষ্ট কম হয় আৰু ব্ৰেইন পাৱাৰটো বেছিকৈ ইউজ কৰিব লগা সেইবিলাক কামত তেওঁলোকে যথেষ্ট আগবাঢ়ি যাব পাৰে তাৰোপৰি এই তিনিওটা সংখ্যা যাৰ ডেট অফ বাৰ্থত আছে জন্ম তাৰিখত আছে সেইসকল ব্যক্তিৰ মেথছ আৰু ছায়েন্সৰ প্ৰতি এটা আগ্ৰহ থাকে বিশেষ আগ্ৰহ থাকে তেওঁলোকৰ আৰু তেওঁলোকে যদি কিবা কাম হাতত লয় তেন্তে সেই কামটো কমপ্লিট কৰিহে অৰ্থাৎ আধৰুৱাকৈ কোনো কাম তেওঁলোকে মাজতে এৰি নিদিয়ে বা এৰি দিব নোখোজে এই তিনিওটা সংখ্যাৰ কেইটামান গুণ আছে বন্ধুসকল 4 সংখ্যাটো সংখ্যা তত্ত্ব অনুসৰি ৰাহুৰ লগত জড়িত আছে সি আমাৰ ব্ৰেইন পাৱাৰ সূচায় মেণ্টেল ষ্টেবিলিটিক সূচায় আৰু 9 সংখ্যাটো হৈছে একচনৰ লগত জড়িত হয় যেহেতু এইটো মংগলৰ সংখ্যা 3 নম্বৰতে যেটো 2 সংখ্যা আছে 2 সংখ্যা চন্দ্ৰমাৰ লগত জড়িত হৈ আছে আৰু সেই 2 সংখ্যাই আমাক ইনটিউচন পাৱাৰ প্ৰদান কৰে
গতিকে যিসকল ব্যক্তিৰ ডেট অফ বাৰ্থ 4, 9, 2, 3টা সংখ্যা আছে সেইসকল ব্যক্তি অত্যন্ত জ্ঞানী ব্যক্তি। যদি আপোনালোকৰো কাৰোবাৰ ঘৰ পৰিয়ালত বন্ধু বান্ধৱৰ মাজত ডেট অফ বাৰ্থ জন্ম তাৰিখত 4, 9, 2, 3টা সংখ্যাই আছে তেন্তে সেই ব্যক্তিজন আপোনালোকে চাব নিতান্ত এজন জ্ঞানী ব্যক্তি হ'ব আৰু তেওঁলোকৰ মেমৰি পাৱাৰ বহুত ষ্ট্ৰং থাকে, ইণ্টেলিজেণ্ট হয়, হাই IQৰ গৰাকী হয় বন্ধুসকল। উদাহৰণ হিচাপে আমি এটা ডেট অফ বাৰ্থ ল'ব পাৰোঁ বন্ধুসকল। সেই ডেট অফ বাৰ্থটো হৈছে অক্টোবৰ মাহৰ 11 তাৰিখ 1942 চন। এই ব্যক্তিজনৰ ডেট অফ বাৰ্থটো আপোনালোকে মন কৰক, ইয়াতো 3টা সংখ্যাই আছে 4, 9 আৰু 2। এই ডেট অফ বাৰ্থটো কাৰ জানেনে বন্ধুসকল? এই ডেট অফ বাৰ্থটো হৈছে বলিউডৰ এজন আগশাৰীৰ অভিনেতা অমিতাভ বচ্চনৰ। অমিতাভ বচ্চন এজন অভিনেতা হোৱাৰ লগতে জ্ঞানী আৰু ইলিট শ্ৰেণীৰ ব্যক্তি বুলি আমি সকলোৱে জানো। তেওঁ বিভিন্ন ধৰণৰ শ্ব'বিলাক হোষ্টো কৰে। তেওঁৰ ডেট অফ বাৰ্থতো 4, 9, 2, 3টা সংখ্যা আছে, যি কাৰণে তেওঁৰ মেমৰি পাৱাৰটো বহুত ষ্ট্ৰং হয়। বন্ধুসকল এইদৰে বহুতো বিখ্যাত ব্যক্তি, বিখ্যাত চাইণ্টিষ্ট জন্ম তাৰিখত আমি এই 3টা সংখ্যা দেখিবলৈ পাওঁ 4, 9 আৰু 2। যদি আপোনাৰো আছে তেন্তে আপুনি নিতান্তই এজন জ্ঞানী ব্যক্তি। বন্ধুসকল আশা কৰিছোঁ আজি আপোনালোকে গম পালে যে সংখ্যাতত্ত্ব অনুসৰি আমাৰ ডেট অফ বাৰ্থত বা জন্ম তাৰিখত কি এনে 3টা সংখ্যা থাকিলে সেই ব্যক্তিজনক জ্ঞানী শ্ৰেণীৰ ব্যক্তি বুলি গণ্য কৰা সেই বিষয়ে আপোনালোকে গম পালে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে। অনুগ্ৰহ কৰি যদি ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।